মানিকপুৰত ইতিহাস ৰচনে আকাশ কুস্তিয়ে একেলগে এহেজাৰ বিহুটিক বিহু নাচ প্ৰদৰ্শন কৰায়। বঙাইগাঁও জিলাৰ মানিকপুৰত আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত আকাশ কুস্তিয়ে 15 দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি মাৰি আজি 5 বহাগ তাৰিখত মানিকপুৰত প্ৰথমবাৰৰ বাবে এহেজাৰ বিহুটিৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা আকাশ কুস্তি এক ইতিহাসৰ সাক্ষী হৈ ৰ'ল। বৃহত্তৰ মানিকপুৰ অঞ্চলৰ পৰা সোণবিলাক বুটলি আনি 15 দিনীয়া প্ৰশিক্ষণ সামৰি আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ সামৰণি ঘটায়। এই অনুষ্ঠানত উপস্থিত থাকে ৰবীন জ্যোতি খাটনিৰ অধ্যক্ষ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় অশোক কুমাৰ নাথ, অধ্যক্ষ মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বলেন কলিতা, প্ৰাক্তন অধ্যক্ষ ঝাওবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভনিতা নাথ, পঞ্চায়ত সদস্য ভূপতি ৰঞ্জন গোস্বামী, মহিধৰ ৰায়, আঞ্চলিক পঞ্চায়ত সদস্য শিখৰজিৎ সিংহ, সদস্য বঙাইগাঁও জিলা পৰিষদ আব্দুল সুবহান আলী, সম্পাদক অসম প্ৰদেশ সাংবাদিক সন্থা আকাশ গোষ্ঠী সঞ্চালক নিন্তু কুমাৰ ৰায়ৰ এই প্ৰচেষ্টাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতেও এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট, বিগ নিউজ। আন্তঃৰাষ্ট্ৰীয় খ্যাত সম্পন্ন মানিকপুৰ আকাশ গোষ্ঠী প্ৰয়াসক খুবেই শলাগ ল'বলগীয়া এটা প্ৰয়াস। আচলতে এয়া আমাৰ অসমীয়া জাতিৰ চিনাকি বহাগ বিহুৰ কেৱল উদযাপন নহয়, এই কলা সংস্কৃতিক আমি অক্ষুণ্ণ ৰখাৰ যি আমাৰ দায়িত্ব, সেই দায়িত্ব যে আমি পালন কৰিছোঁ আৰু এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে মানিকপুৰ অঞ্চলৰ সকলোৱে আদৰৰ আকাশ গোষ্ঠী আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ এই প্ৰয়াস সঁচাকৈ শলাগ ল'বলগীয়া। আৰু আমি মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ আকাশ গোষ্ঠীৰ এই প্ৰয়াসক আদৰণি জনাই আমি এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ লগত অংশীদাৰ হ'বলৈ আমি প্ৰয়াস কৰিলোঁ। খুবেই ভাল লগা কথা। আচলতে কি হয়, আমি অসমীয়া জাতিয়ে সৰুৰে পৰা বিহু গাওঁ, বিহু চাওঁ বা আমাৰ সকলোৰে কম বেছি পৰিমাণে চৰ্চা থাকে, কিন্তু আনুষ্ঠানিক ৰূপত এই বিহুটোক আমি বিশ্ব দৰবাৰলৈ আগবঢ়াই দিবলৈ হ'লে কিছু সুপৰিকল্পনাৰ প্ৰয়োজন আছে, কিছু চৰ্চাৰ প্ৰয়োজন আছে আৰু ইয়াৰ যি শিপা, এই শিপাক অক্ষুণ্ণ ৰাখি ইয়াক কেনেদৰে মানুহে সমাদৃত ৰূপত গ্ৰহণ কৰাকৈ আমি কেনেকৈ উপস্থাপন কৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাব লাগিব। আৰু তেনেকুৱা প্ৰচেষ্টা আগত ৰাখিয়ে আকাশ গোষ্ঠীয়ে আচলতে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা আজিৰ বিহুৰ এই উপস্থাপন ইয়াতে কৰিবলৈ লোৱা হৈছে।